ডাঙৰ দীঘল কৰোঁতে সময় যাব। লাখপতি বাইদেউ আৰু হ'ব নোৱাৰিব। সেইকাৰণে আমি কৈছোঁ যে 3টা বাচ্চা হওক, ভাল কৰি পঢ়া শুনা কৰক, ডাঙৰ মানুহ হওক, কিন্তু আল্লাই দিয়া বুলি কৈ 6টা 7টা বাচ্চা জন্ম হ'ব নালাগে ঘৰত। ঠিকে কৈছে নে নাই? ঠিক আছে। এতিয়া লাখপতি বাইদেউ হৈ গ'ল। এতিয়া মোক আপোনালোকে কওক, আপোনালোকে কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙক। কোনে 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 পাই আছে আৰু এবাৰ হাত দাঙক। হাত দাঙিলে কাটা নাযায় অৰুণোদয়। ঠিক আছে, এতিয়া হাতখন দাঙক। কাৰ ঘৰত এটা অৰুণোদয়, শাহুৱেকে পাইছে যদি বোৱাৰীয়েকে নাপাব। কাৰো ঘৰত এটাও অৰুণোদয় নাই পোৱা, তেওঁলোকে হাত উঠাওকচোন। এইফালে অলপ বেছি, এইফালে নাযাওক। ঠিক আছে বাইদেউ, নহওক এতিয়া। আজি মই নাওবৈচা সমষ্টিৰ কাৰণে নতুনকৈ আৰু 2000 অৰুণোদয় দি দিম, যাতে আপোনালোকে অৰুণোদয় পাব পাৰে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। 2000 অৰুণোদয় আকৌ দি দিম, আপোনালোকে নোপোৱাসকলে পাব, কিন্তু ঘৰত এটা পাব। ঠিক আছে। এতিয়া মোক এটা কথাই কওক, 20 তাৰিখে অৰুণোদয় একাউণ্টত কিমান টকা জমা হ'ব? কিমান? আজি 10,000 পোৱাবিলাকেও পাব 8,000। পাব নেকি? তেতিয়াহ'লে 10 আৰু 8 18 হৈ যাব দেখোন। সঁচা কৈছেনে? আচ্ছা, কোনে ক'লে 8,000 পাব বুলি? মই কৈছো, মোৰ দেখোন মনতে নাই। ক'ত শুনিছে? টিভিত নে ফেচবুকত? ঠিক আছে, ফেচবুকত কোনে কোনে শুনিছে হাত দাঙক। আৰু টিভিত কোনে কোনে শুনিছে হাত দাঙক। ইমান মানুহে শুনিছে যদি তাৰমানে মই কৈছো দেখি, নহয় নহয়। মই ভাবিছিলো মই কোৱাই নাই নেকি, কিন্তু ইমান মানুহে শুনিছে তাৰমানে কৈছো নিশ্চয়, হয়নে নহয়? আৰু কৈছো যেতিয়া দিবই লাগিব, নে নিদিলেও হ'ব? দিব লাগিব। ঠিক আছে, সিদিনাখন আৰু আপোনালোকক ইয়ালৈকে নামাতো। ঘৰৰ কাষতে আপোনালোক আহিব আৰু ঘৰৰ কাষতে আপোনালোকে 8,000 টকা পোৱাৰ ব্যৱস্থা মই কৰি দিম। ৰাতিপুৱা কিন্তু গা পা ধুই ৰেডি হৈ থাকিব।